সকলোলৈ ভগৱান শ্ৰীকৃষ্ণৰ আজি শুভ পবিত্ৰ দিনটোৰ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই উপস্থিত আছোঁ ধেমাজি কাছাৰী মৈদানত আৰু বিশাল আয়োজন কৰিছে কৃষ্ণ গকুলমৰ উদ্যোগত ধেমাজি কাছাৰী মৈদানত 2000 শিশু কৃষ্ণৰ দ্বাৰা ইয়াতে কৃষ্ণৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু সমান্তৰালভাৱে এয়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আহি বিভিন্ন স্থানৰ পৰা ধেমাজি জিলাৰ বিভিন্ন স্থানৰ পৰা আহি শিশু কৃষ্ণসকলে ইয়াতে সমবেত হৈছেহি আৰু এনেধৰণে এতিয়া এক উখল মাখল পৰিৱেশ ধেমাজি কাছাৰী মৈদানত আৰু দেখিবলৈ পাইছে যিহেতু আজি পবিত্ৰ আৰু জন্মাষ্টমীৰ দিনাই এনেধৰণে এতিয়া ধেমাজি কাছাৰী মৈদানত এক বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে কৃষ্ণ গকুলম উদ্যোগত তেখেতলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে 2000তকৈ অধিক শিশু কৃষ্ণৰ দ্বাৰা তেখেতলোকে যি কৃষ্ণ নৃত্য ইয়াত প্ৰদৰ্শন কৰিব আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ইয়াতে ধেমাজি যি কাছাৰী মৈদানত এই শিশু কৃষ্ণৰ নৃত্য উপভোগ কৰিবলৈ আহি উপস্থিত হৈছে সি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি মাজুলীৰ কেইবাখনো সত্ৰাধিকাৰ আৰু আমি পোনপটীয়াকৈ উদ্যোক্তাসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু মোৰ সতীৰ্থই পোনপটীয়াকৈ এই দৃশ্যটো দেখাইছে ধেমাজি কাছাৰী মৈদানত এতিয়া উদুলি মুদুলি এক পৰিৱেশ ভগৱান শ্ৰীকৃষ্ণৰ এই জন্মাষ্টমীৰ দিনাই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব ধেমাজি প্ৰায় 2000 গৰাকীতকৈ অধিক শিশু কৃষ্ণ ইয়াত কৃষ্ণৰ নৃত্য প্ৰদৰ্শন কৰিব আমি উদ্যোক্তা আছে তেখেতলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ পৰিকল্পনা আছিল কেতিয়াৰ পৰা পৰিকল্পনা আছিল আমি কথাখিনি জানিবলৈ চেষ্টা কৰিম আৰু এনেধৰণে এতিয়া সকলো সাজু হৈছে বিশাল পেণ্ডেল আৰু এই বিশাল পেণ্ডেলৰ মাজতে এতিয়া এনেধৰণে আহি ধেমাজি বৰদলনি মাছখোৱা জোনাই আৰু চিমেণ্ট চাপৰি সকলো ব্লকৰ পৰা আহি এতিয়া ধেমাজিত এনেধৰণে সমবেত হৈছেহি আমি পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু উদ্যোক্তাসকল আছে আপোনালোকে যথেষ্ট উদ্যোগ লৈ এবাৰ এটা ঐতিহাসিক অনুষ্ঠানৰ আয়োজন কৰিছে আৰু 2000ৰো অধিক শিশু কৃষ্ণৰ দ্বাৰা কৃষ্ণৰ নৃত্য প্ৰদৰ্শন কৰিব আপোনালোকে কেনেধৰণৰ প্ৰস্তুতি আছিল আৰু কেনেধৰণে এতিয়া এই কাৰ্যসূচী ৰূপায়ণ কৰিব লৈছে হয় আমি ধেমাজি জিলাৰ টোটেল আমাৰ 5টা ব্লকত আমি শ্ৰী শ্ৰী উত্তৰ কমলী সত্ৰৰ তৰফৰ পৰা আমি বৈষ্ণৱবৃন্দই তেওঁলোকক আমি ৰবিবাৰে আৰু দেওবাৰে তেওঁলোকক আমি প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ আজি ডেৰ মাহ হ'ল গতিকে আজি শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীত আজি আমাৰ সম্পূৰ্ণ হৈছে গতিকে আজি এই পবিত্ৰ জন্ম উৎসৱত আমাৰ 2000তকৈ অধিক তেওঁলোক শিশু কৃষ্ণ আজি তেওঁলোকৰ যি কৃষ্ণৰ ভক্তিৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে আজি বিভিন্ন অসমৰ জনজাতি সকলো আহি ইয়াত তেওঁলোক উপস্থিত হৈছে একত্ৰিত হৈছে গতিকে আজি এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে এই ধেমাজি অঞ্চলত আৰু এই কোৰ্ট ফিল্ডত ক'ৰ পৰা গেষ্ট আহিছে আমি জানিব পাৰিম আমাৰ থাকিব আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ মহোদয় থাকিব তথা আমাৰ RSSৰ আমাৰ প্ৰধান তেখেত বশিষ্ঠ বুজৰবুৱা থাকিব উত্তৰ কমলী সত্ৰৰ জনাৰ্দন দেৱ গোস্বামী থাকিব প্ৰধান বৰুৱা থাকিব সাংসদ আৰু ইয়াৰ শিক্ষামন্ত্ৰী মহোদয় ডাক্তৰ ৰঞ্জুত পেগু তেখেত থাকিব জোনাই বিধায়কৰ আপোনাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া থাকিব গীতাৰ্থ গোস্বামী আৰু কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ থাকিব এনেকৈ অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সকলো গুৰুসকল ইয়াত থাকিব তেওঁলোক উপস্থিত থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ হৈ গৈছে ধেমাজি কাছাৰী মৈদান আৰু এক প্ৰকাৰ ক'ব পাৰে ধেমাজিত এনেকুৱা ধৰণৰ কাৰ্যসূচী হোৱা নাই আপুনি উপস্থিত আছে কি ক'ব নাই আজি সঁচাকৈ ধেমাজি এটা পবিত্ৰ স্থানত আৰু পবিত্ৰ হৈ গৈছে আৰু সঁচা অৰ্থত চাবলৈ গ'লে জন্মাষ্টমীৰ দিনা আজি সঁচা অৰ্থত এই পৰিৱেশটোৱে যেনেকুৱা এটা সকলো ঠাইতে কণ ল'ৰা ছোৱালী সকলো জনগোষ্ঠীৰ একেলগে এনেকৈ 2000তকৈ অধিক সমাৱেশ আজিলৈকে আমি দেখা নাছিলোঁ এইটোৱে আমাৰ কাৰণে ঐতিহাসিক ক্ষণ আৰু আশা ৰাখিছোঁ আমাৰ প্ৰভু ঈশ্বৰসকলে আমাৰ প্ৰভু কৃষ্ণই এনেকৈ আমাক সকলোকে আশীৰ্বাদ যেন দিয়ে আমাৰ সমাজখন যেন ঐক্যবদ্ধভাৱে সকলো জাতি জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ৰাইজক আৰু ভাৰতীয় মূলৰ সকলো ৰাইজক যেন আগুৱাই নিয়াত আমাক যেন আশীৰ্বাদ দিয়ে মিলি আগুৱাই যাত আৰু শান্তি সম্প্ৰীতিৰে সকলোৱে আগুৱাই যাত সহায় কৰে যেন সেইটোকে কামনা কৰিছোঁ এয়া আছিল জোনাইৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু এনেধৰণে এতিয়া মোৰ সতীৰ্থই পোনপটীয়াকৈ দৃশ্যটো দেখাব কেনেকুৱা লাগিছে তোমালোকৰ ভাল লাগিছে কেতিয়াৰ পৰা শিকি আছিলা আমি এমাহৰ আগৰ পৰা খুব সুন্দৰ তেখেতলোকৰ অনুভৱ আপোনালোকে দেখিবলৈ পাৰিব চবৰে মুখত এটা খুব সুন্দৰ হাঁহি আৰু এনেধৰণে আজি পবিত্ৰ জন্মাষ্টমীৰ দিনাই এনেধৰণে এতিয়া শিশু কৃষ্ণ যি নৃত্য ধেমাজি নৃত্য প্ৰদৰ্শন কৰিব তাৰপিছতে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব ধেমাজিবাসী আৰু ইয়াৰ পৰাই আশা কৰিছে যে সকলোৰে সুখ সমৃদ্ধিৰে আচলতে নিজৰ জীৱন সুন্দৰ হৈ উঠক আৰু এনেধৰণে ধেমাজিত এতিয়া এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে জন্মাষ্টমীক লৈ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ